তেওঁলোকৰ মাটি পাতা আমি ঘৰে ঘৰে পাই দিম। তেওঁলোক ঘৰ ঘৰ আমি দি দিম, বিনামূলীয়াকৈ বিজুলী ফ্ৰী কৰি দিম, ৰন্ধন গেছ মই 8 টকাই কৰাই দিম। মহিলাসকলৰ কাৰণে য'ত যাব গাড়ী ভাড়া আপোনালোকে 50% ডিছকাউণ্ট হ'ব, সেইটো আমি কৰি দিম। আৰু ইয়াতে ব্ৰিজ এটা আছে, মোক অভিযোগ দিছে, সেই ব্ৰিজৰ কাৰণে আপোনালোকে আৰু কোনে চিনি নাপালে চুবুৰী চিনি পায়। গতিকে এই ব্ৰিজৰ কাৰণে আমি আছো, আমি কৰিম। যিসকলে পঢ়া শুনাৰ ক্ষেত্ৰত পিছ পৰি আছে তেওঁলোকে আমি পঢ়া শুনাৰ ব্যৱস্থা কৰিম। শিক্ষা মেৰুদণ্ড, গতিকে শিক্ষা আমাৰ আগুৱাই ল'ব লাগে। গতিকে এইটো কথা যে আমি হৈছে দুখীয়া এজন ল'ৰা, মই বহুত দুখীয়া হয়, মই ডাঙৰ ডাঙৰ বেটা বনাবলৈ মই সক্ষম হোৱা নাই, কাৰণ মই পইচা পাতি নাই। কিন্তু আহিছো আপোনালোকৰ ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী যিমান আছে, আমাৰ ভৱিষ্যত ভাই ভাইটা আছে, তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে আমি চিঞৰি ওলাই আহিছো যে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰত গৈ আছে। আজি ধুনীয়া ধুনীয়াকৈ আবেগিক হৈ ভোট ল'ব, ইলেকশ্যনৰ পিছত নাপাব, কিন্তু চুবুৰী পাব, কাৰণ চুবুৰী দুবুৰী লোকৰ মধ্যে এজন সদস্য, কাৰণ দুবুৰী চুবুৰী পাব। দুবুৰী কাৰণে চিন্তা কৰিব, নগৰ পৰা আৰু বজাৰ পৰা আহি ইয়াত উন্নয়ন কৰিব নোৱাৰিব। ইয়াত যদি উন্নয়ন কৰিব নোৱাৰে, লোকেল প্ৰাৰ্থীয়ে উন্নতি কৰিব পাৰে। গতিকে আপোনালোকে এবাৰ বুকুত হাত দিব যে আমি এইবাৰ দুখীয়া, এইবাৰ চুবুৰীক আমি এইবাৰ জিকাই আনিম। 4 নাৰিকল গছত এইবাৰ আপোনালোকে জিকাই আনক। আমি তাৰপিছত কাজ কিমান আছে, যিমান 2% কৰি আছে হেমন্ত বিশ্ব শৰ্মা প্ৰাইম মিনিষ্টাৰ যি কৰি আছে তাৰ পদত্ব আনি এটা চেলেঞ্জ কৰিছো, তাৰ লগত যিমান কি আছে জোৰ দিব লাগি দিম। আৰু যদি আমি ঘৰত বহি থাকো, আমাক তুলতা কৰিব, আমাক উত্তেজ কৰিব, আমাক এনকাউণ্টাৰ কৰিব, আমাক পঙ্গু কৰিব, আমি যদি ঘৰত বহি থাকো তেনেহ'লে আমাৰ সহ্য কৰি যাব লাগিব। আৰু যদি আপোনালোকে ওলাই আহে এবাৰ সিদ্ধান্ত লয় তেনেহ'লে আমি যাওঁ। আজি তেওঁলোকে 500 টকা দিব, 500 টাকা 1 ঘণ্টাও নাযায়, এই 500 টকাৰ কাৰণে 5 বছৰ বিক্ৰী হ'ব। আপোনালোকে 500 টকাৰ কাৰণে আমাৰ দুখীয়া যিবিলাক মানুহ আছে সেইবিলাক ভুক্তভোগী হ'ব লাগে। গতিকে এই কথাটো আপোনালোকে বিবেক বিবেচনা কৰিব লাগে। গতিকে এইটো কথা কৰিছো স্পষ্টভাৱে, আমাক এবাৰ জিকাই আনক। আমি আপোনালোকক এবাৰ কথা দিছো, আপোনালোকে এবাৰ আমি সুযোগ দিয়ক, আমি তাতে এইবাৰ আপোনালোকে কাম কৰিব। ইমান দিন আপোনালোকে বাহিৰৰ মানুহকে দিছে, এইবাৰ চুবুৰীক এটা সুযোগ কৰি দিয়ে দুখীয়া হিচাপে।